যোৰহাটৰ চাৰিলেনযুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 2 বাইক আৰোহী। যোৰহাটৰ 8 মাইলত দেৰগাঁৱৰ পৰা আহি থকা দুজন যুৱকে 8 মাইলত পাৰ হ'বলৈ লওঁতেই বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় 2 বাইক আৰোহীক। দুৰ্ঘটনা সংঘটিত কৰিয়েই যোৰহাট অভিমুখে ভুল দিশেৰে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে। ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ 2 বাইক আৰোহীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা কিছু দূৰত ডাম্পাৰখন ৰখাই থৈ চালকজনে পলায়ন কৰে। বৰ্তমানলৈ বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও তেওঁলোকৰ ঘৰ নেঘেৰিটিঙত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AA05C1731। আনহাতে দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AA05EU9367। চাৰিলেনযুক্ত পথত এই ডাম্পাৰ চালকসমূহৰ দৌৰাত্মৰ বাবেই সঘনে পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।